মই IDFC ফাৰ্ষ্ট বেংকৰ এজন এমপ্লয়াৰ হয়। তো মই হেৰি মাকুমৰ এজনী ছোৱালীৰ মানে ফাইনেন্স কৰিছিলোঁ। তেখেতে য়ামাহাৰ পৰা R15 এখন বাইক লৈছিলে। তো তেখেতে ডাউন পে'মেণ্ট যোনটো দিছিলে মই ইয়াত শ্ব' কৰিব বিচাৰিছোঁ। তো সেই ডাউন পে'মেণ্টটো লৈ পিনি আপোনাৰ গাড়ীখন মানে কি ফ্ৰড এটা হেৰিয়ৰ লগত মানে আপোনাৰ কি কয় এইটো গেঙৰ লগত আপোনাৰ জড়িত আছিলে। পিছত তেওঁ নিজৰ মুখে কৈছে যে এনেকুৱাকৈ আমি নিয়া দিনাখনে বিকি দিছে গাড়ীখন। আৰু তেওঁলোকৰ ঘৰত বিচাৰি গ'লো, ঘৰত কৈছে যে বোলে কোনো কাৰো লগত মানে সম্পৰ্ক নাই তাৰ লগত। কেতিয়াবাই বোলে আমাৰ ইয়াৰ পৰা গ'লগৈ আৰু আমাক লগ নাই কৰা। তো সেইটো হিচাপত মানে কি তাইক মই ক'লো, ভালদৰে বুজালো যে তুমি গাড়ীখন যাক দিলা, তুমি যদি পইচা দিব নোৱাৰা ভুলটো হ'লেই বোলো, তো গাড়ীখন ধৰাই দিয়া। তো গাড়ীখন ধৰাই নাই দিয়া আৰু মানে কি পইচা দিবলৈ নিবিচাৰে। আৰু প্ৰত্যেকটো আমাৰ ফাইনেন্সৰ এটা নিয়ম আছে কি ফাণ্ডিং আমি কৰিব লাগে, কাষ্টমাৰ ফ্ৰড হওক বা ৰাইট হওক, ফাণ্ডিংটো আমি কৰিব লাগে। তো এনেকুৱা এটা প্ৰব্লেমত এবাৰ ধৰিলোঁ মাকুম ডিলাৰত ধৰাৰ পিছতো আপোনাৰ মানে কি হ'ল, তেওঁ জংঘলে জংঘলে পলাই দিছে। লগৰ আৰু এজনী আহিছিলে, গুৱাহাটীৰ ছোৱালী হয়। ছোৱালীজনীৰ নাম নেজানো, তাইৰ লগৰ আৰু আমাৰ পৰাতো বৰ্তমান মোৰ পৰাতো এইটো হৈছে আৰু কৰি থাকে বোলে, গাড়ীও লৈছে বোলে তেওঁলোকে। তাই নিজৰ মুখে কৈছে যে তাত আজি গাড়ী এখন ওলাইছে গুৱাহাটীত। তো এনেকুৱা ডাউন পে'মেণ্ট দি পিনি মানে গাড়ী এখন উলিয়াই লৈ যায়। গম নাপাওঁ সেইটো, তাই নিজৰ মুখে কৈছে গাড়ী এখন উলিয়াই আছে বোলে। গ্ৰুপ তিনিচুকীয়াততো সঠিক গ্ৰুপ আছে, কিন্তু এতিয়া তাৰ তিনিচুকীয়া সদৰ থানালৈ নিয়া হৈছে, এতিয়া তাতে কম বুলি কৈছে। এতিয়া তেওঁলোকে উলিয়াব পাৰিব। পুলিচক জনাই দিছো আমি। ফাণ্ডিং আপোনাৰ মই দেখাই দিছো আপোনাক, অঁ 1,81,000 টকা পাবলৈ আছে। 1,81,000 টকা আমি তাইৰ পৰা পাবলৈ আছে।